হঠাৎ আকাশত দেখিবলৈ পোৱা গৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আকৃতিৰ এক চিহ্ন। ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে এই ফটো। পুনৰ এবাৰ সকলোৱে লিখক #জাষ্টিছ ফৰ জুবিন গাৰ্গ। ঈশ্বৰৰ পুত্ৰ জুবিন গাৰ্গক দেখিবলৈ পোৱা গৈছে এইদৰে। আপুনি দেখিছে নেকি জুবিন গাৰ্গৰ এনে আকৃতিৰ চিহ্ন? ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে এই ধৰণৰ ফটো। আমি পুনৰ দেখাব চেষ্টা কৰিছোঁ স্ক্ৰীণত, ভালদৰে প্ৰত্যক্ষ কৰক। এয়া জুবিন গাৰ্গৰ আকৃতিত হঠাৎ আকাশত দেখিবলৈ পোৱা গ'ল এই ধৰণৰ এক আকৃতি, যি আকৃতি ক্ৰমান্বয়ে জুবিন গাৰ্গৰ আকৃতিত দেখিবলৈ পোৱা গৈছে। সমগ্ৰ জুবিন গাৰ্গৰ যিখন খুবেই এখন সুন্দৰ মুখ বা শুৱলা মুখ সকলোৰে চকুত ভাহি আহে। জুবিন গাৰ্গৰ সেই সুন্দৰ মুখখনি আৰু জুবিন গাৰ্গৰ মুখৰ আকাৰত দেখিবলৈ পোৱা গৈছে হঠাৎ মাজ আকাশত এই ধৰণৰ এক চিহ্ন। আৰু এই চিহ্ন ক্ৰমান্বয়ে ভাইৰেল হৈ পৰা পৰিলক্ষিত হৈছে। আমি দেখাই আছোঁ স্ক্ৰীণত, ভালদৰে প্ৰত্যক্ষ কৰক আৰু সকলোৱে ঈশ্বৰৰ পুত্ৰ জুবিন গাৰ্গৰ বাবে এষাৰি বাক্য লিখক। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আজিও অপেক্ষাত ৰাজ্যবাসী, আৰু তাৰ মাজতেই ঈশ্বৰৰ শক্তি থকা এইগৰাকী জুবিন গাৰ্গে দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গক এইদৰে মাজ আকাশত জুবিন গাৰ্গৰ আকৃতিৰ এক বিশেষ চিহ্ন, যি চিহ্ন কোনোৱে মোবাইল ফোনত আবদ্ধ কৰি ৰাখিছিলে আৰু এই ফটোতে ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে। জুবিন গাৰ্গ নোহোৱা হোৱা সেই সময়ছোৱাত ছেপ্টেম্বৰ মাহতো এই ধৰণৰ কিছুমান ফটো ভাইৰেল হৈছিল, য'ত দেখিবলৈ পোৱা গৈছিল আকাশৰ মেঘৰ আকাৰ ক্ৰমান্বয়ে জুবিন গাৰ্গৰ মুখৰ আকাৰত পৰিণত হোৱা। আৰু এইবাৰ দেখিবলৈ পোৱা গৈছে পুনৰ আজি অন্য এক ফটো বন্দী হৈছে কাৰোবাৰ কেমেৰাত। আৰু এইদৰে জুবিন গাৰ্গৰ আকৃতি লৈছে আকাশত। আৰু এই আকৃতি দেখাৰ মাত্ৰকে সকলোৱে জুবিন গাৰ্গক এবাৰ হ'লেও মনত পেলাইছে, কিয়নো প্ৰাণৰ শিল্পী জুবিন গাৰ্গক সকলোৱে বিশ্বাস কৰে যে তেওঁৰ গাত ঈশ্বৰৰ শক্তি আছে। ঈশ্বৰৰ শক্তি সম্পন্ন, সকলোৰে মৰমৰ, সকলোৰে সহায় কৰা প্ৰাণৰ শিল্পী আছিল জুবিন গাৰ্গ। আৰু জুবিন গাৰ্গৰ গাত যে ঈশ্বৰৰ শক্তি আছিল সেয়া সম্পূৰ্ণৰূপে সকলোৱে বিশ্বাস কৰিবলৈ বাধ্য হৈছে। এইকাৰণেই কিয়নো প্ৰাণৰ শিল্পী জুবিন গাৰ্গ প্ৰথমৰ পৰা এগৰাকী প্ৰকৃতিৰ শিল্পী আছিল। জুবিন গাৰ্গে গছ গছনি ভাল পাইছিল, চৰাই চিৰিকটি ভাল পাইছিল। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ দিনাখন জুবিন গাৰ্গৰ ফটোৰ সন্মুখত বান্দৰ, ছাগলী, চৰাই, ইয়াৰোপৰি গৰু, ঘোঁৰা, হাতী সকলো প্ৰাণীয়ে, কুকুৰ, মেকুৰী সকলোৱে জুবিন গাৰ্গৰ ফটোখনৰ সন্মুখত মুখখন থৈ কান্দিছিল। সেই কথা নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই, সকলোৱে জ্ঞাত এই কথা। জুবিন গাৰ্গৰ ফটোৰ সন্মুখত কেৱল মানুহেই নহয়, জীৱ জন্তু সকলোৱে কান্দিছিল। অতি চমৎকাৰ বুলি ক'ব লাগিব, সেয়া যে ঈশ্বৰৰ শক্তি সম্পন্ন আছিল এইগৰাকী জুবিন গাৰ্গ, সেয়া জুবিন গাৰ্গে প্ৰমাণ কৰি থৈ গ'ল। কিন্তু জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নোহোৱা হোৱাৰ পিছতেই জুবিন গাৰ্গৰ ফটোৰ সন্মুখত হাতী, ঘোঁৰা, গৰু, ছাগলী, কুকুৰ, চৰাই সকলোৱে, কুকুৰ, মেকুৰী সকলোৱে কান্দি কান্দি জুবিন গাৰ্গৰ ফটোৰ সন্মুখত বাগৰি পৰিছিল। জুবিন গাৰ্গৰ ফটোৰ সন্মুখত আহি ৰৈ ৰৈ বান্দৰে কান্দিছিল, চৰাই কান্দিছিল, ইতিমধ্যে জীৱ জন্তু, চৰাই চিৰিকটি, মানুহ সকলোৱে কান্দিছিল। সেইদিনাখনেই প্ৰমাণ হৈছিল যে জুবিন গাৰ্গৰ গাত ঈশ্বৰৰ শক্তি আছে। আৰু আজি পুনৰ দেখিবলৈ পোৱা গৈছে মাজ আকাশত এইদৰে হঠাৎ জুবিন গাৰ্গ যেন দেখা দিছে। জুবিন গাৰ্গৰ আকৃতিৰ এই ফটো পুনৰ ভাইৰেল হৈছে। মাজ আকাশত দেখিবলৈ পোৱা গ'ল জুবিন গাৰ্গৰ আকৃতিৰ এই ধৰণৰ এটা চিহ্ন, যি আকৃতি কোনোৱে মোবাইল ফোনত বন্দী কৰিছে। আৰু পুনৰ এবাৰ সকলোৱে প্ৰমাণ পাইছে যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গাত ঐশ্বৰিক শক্তি, ঈশ্বৰৰ শক্তি আছিল। আৰু সেইবাবে ঈশ্বৰৰ শক্তি বা ঈশ্বৰৰ পুত্ৰ নাম পাইছে আজি জুবিন গাৰ্গৰ যি আচলতে সমাধি ক্ষেত্ৰ, সেই সমাধি ক্ষেত্ৰ গৈ সম্পূৰ্ণৰূপে মন্দিৰলৈ পৰিণত হৈছে। এয়া হয়তো পৃথিৱীত প্ৰথমবাৰৰ বাবে হৈছে এই ঘটনা। কোনোবা ব্যক্তিৰ মৃত্যু হোৱাৰ পিছত সেই সমাধি ক্ষেত্ৰ প্ৰথমবাৰৰ বাবে মন্দিৰলৈ পৰিণত হৈছে। আমি বাৰে বাৰে কৈছোঁ, এগৰাকী ব্যক্তিৰ যেতিয়া শ্মশানস্থলীলৈ কোনোবাই খবৰ কৰিব যায় বা দেখা কৰিবলৈ যায় বা তেওঁক মনত পেলোৱাৰ মাত্ৰকে এবাৰ চাবলৈ বুলি যায় বা তেওঁক যেতিয়া শেষ বিদায় দিবলৈ যায়, তাৰপিছতে আহি সকলোৱে গা ধুৱে, নিয়ম নীতিৰে নিজকে পবিত্ৰ কৰে। কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰত উল্টা দেখিবলৈ পোৱা গৈছে। জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ যোৱাৰ পূৰ্বেহে সকলোৱে গা ধুই যায় আৰু তাত গৈ সকলোৱে চাকি ধূপ জ্বলাই মন্দিৰত পূজা আগবঢ়ায়, জুবিন গাৰ্গৰ সন্মুখত পূজা আগবঢ়ায়। সেয়াই প্ৰমাণ যে জুবিন গাৰ্গ ঈশ্বৰৰ শক্তি সম্পন্ন। আৰু সেইগৰাকী প্ৰাণৰ শিল্পী আজি পুনৰ দেখা দিলে যেন জুবিন গাৰ্গৰ আকৃতিত মাজ আকাশত এই ধৰণৰ চমৎকাৰী ৰূপ। জুবিন গাৰ্গৰ বাবে সকলোৱে কিবা এষাৰি লিখক আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গক আজিও অনুভৱ
এই ধৰণৰ হয় জুবিন গাৰ্গ আজিও জীয়াই আছে আৰু তাকেই যেন প্ৰমাণ কৰি দেখালে প্ৰাণৰ শিল্পীগৰাকী এই ধৰণৰ তেওঁৰ আকৃতিৰ এটা বিশেষ চিহ্ন